অসমৰ জনপ্ৰিয় অভিনেতা অমিত কুমাৰ বৰা বৰ্তমান সময়ৰ অসমীয়া টেলিভিজন জগতৰ এজন অতি সফল আৰু সুদৰ্শন তাৰকা হিচাপে পৰিচিত, যিয়ে নিজৰ বলিষ্ঠ অভিনয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অভিনয় যাত্ৰাৰ আৰম্ভণি হৈছিল এগৰাকী মডেল হিচাপে, য'ত তেওঁ নিজৰ লুক আৰু ষ্টাইলৰ বাবে চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে তেওঁক অসমীয়া ধাৰাবাহিক জগতৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ উল্লেখযোগ্য আৰু জনপ্ৰিয় কামটো আছিল অৰ্ধাংগিনী নামৰ মেগা চিৰিয়েলখন, য'ত তেওঁ মৃত্তিক চৰিত্ৰটো ইমান সুন্দৰকৈ ৰূপায়ণ কৰিছিল যে আজিও বহু লোকে তেওঁক সেই নামেৰেই চিনি পায়। ইয়াৰ পিছত তেওঁ নমামি ধাৰাবাহিকত বিভান আৰু দৈৱকীত অনিৰ দৰে মুখ্য চৰিত্ৰত অভিনয় কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে। কেৱল টেলিভিছনৰ পৰ্দাতে নহয়, অমিতে বহুকেইটা জনপ্ৰিয় মিউজিক ভিডিঅ' আৰু চুটি ছবিতো কাম কৰিছে, যিবোৰ ছ'চিয়েল মিডিয়াত যথেষ্ট হিট হৈছে। অভিনেতাগৰাকীৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ গ'লে, তেওঁ বৰ্তমান এগৰাকী সুখী বিবাহিত ব্যক্তি আৰু তেওঁৰ পত্নীৰ নাম হৈছে সুপ্ৰিয়া বৰুৱা। তেওঁলোকৰ জীৱনলৈ ইতিমধ্যে এটি মৰমলগা পুত্ৰ সন্তানৰো আগমন ঘটিছে আৰু অমিতে প্ৰায়েই নিজৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে কটোৱা ধুনীয়া মুহূৰ্তবোৰ আৰু পুত্ৰৰ লগত খেলা-ধূলা কৰা ফটো ভিডিঅ'সমূহ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে অনুৰাগীসকলক দেখুৱাই থাকে। এজন অভিনেতা হিচাপে তেওঁৰ সৰল ব্যৱহাৰ আৰু নিজৰ কামৰ প্ৰতি থকা একাগ্ৰতাই তেওঁক আজি অসমৰ এজন আগশাৰীৰ তাৰকা হিচাপে গঢ়ি তুলিছে।